অবিনাশ ফুকন আৰু নীলোৎপল শৰ্মা কালি কলেজৰ পৰা আহি থাকোঁতে ডাম্পাৰ খুন্দাত মানে গুৰুতৰভাৱে আঘাত হয়। এতিয়া গুৱাহাটী GNRCত ভৰ্তি হৈ আছে আৰু দুয়োৱে মানে সংকটজনক। তেখেতসকলৰ ঘৰৰ পৰিয়ালো ইমান সামৰ্থ্য নাই যে তেখেতসকলক এটা মানে উন্নত মানৰ ট্ৰিটমেণ্ট দিব আৰু সেইবাবে আমি যেনেকৈ পাৰিছোঁ বন্ধুসকলেও হওক আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া হওক সকলোৱে আমি সহায় বিচাৰিছোঁ। স্কুল কলেজ আমাৰ যিমান অঞ্চলটোত আছে আমি যিমান দলকে পাইছোঁ চবলৈকে গৈছোঁ আৰু সেই পৰিমাণে আমাক সকলোৱে সহায়ো কৰিছে। হয়, বন্ধুৰ বাবে বন্ধুৰ সহায়ৰ হাত। বন্ধুক উন্নত চিকিৎসাৰে সুস্থ কৰি তুলিবলৈ বন্ধুৰ এটি আশাসুধীয়া প্ৰয়াস। হাতত দান পাত্ৰ লৈ গাঁৱৰ ঘৰে ঘৰে সোমাইছে এওঁলোক। ওচৰৰ বিদ্যালয় মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিচাৰিছে সহায়ৰ হাত আৰু প্ৰত্যেকেই এওঁলোকক দিছে পূৰ্ণ সঁহাৰি। এসপ্তাহৰ পূৰ্বে দেৰগাঁৱত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন DKD কলেজৰ দুই ছাত্ৰ দেৰগাঁৱৰ মেলামৰাৰ নীলোৎপল শৰ্মা আৰু অবিনাশ ফুকন ৰাজপথত মটৰচাইকেলেৰে গৈ থকা অৱস্থাত দুই মেধাৱী ছাত্ৰক মহতিয়াই নিছিল এখন ডাম্পাৰে। সংকটজনক অৱস্থাত দুয়ো এতিয়া চিকিৎসাধীন গুৱাহাটীৰ চিকিৎসালয়ত। চিকিৎসাৰ বাবে প্ৰয়োজন বহু লাখ টকা। দৰিদ্ৰ পৰিয়াল দুটা অপাৰক নিজৰ পুত্ৰৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ। সেয়েহে নীলোৎপল আৰু অবিনাশৰ বন্ধুসকল ওলাই আহিছে হাতত দান পাত্ৰ লৈ। বিচাৰিছে সকলোৰে সহায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়ালৈ পৰিয়াল আৰু বন্ধুসকলৰ আহ্বান, দুই মেধাৱী ছাত্ৰক সুস্থ কৰি তুলিবলৈ আমাক সহায় কৰক। মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছোঁ, যদি ল'ৰাটো ভালকৈ চিকিৎসা কৰে ভাল হ'ব আৰু যদি টকা পইচাৰ অভাৱত ভালকৈ চিকিৎসা কৰিব পৰা নাযায় তেতিয়াহ'লেতো অসুবিধা হ'ব। মোৰ ইমান পইচা পাতি নাই। ৰিটায়াৰ হোৱা মানুহৰ পেঞ্চনাৰী দুটা পৰিয়াল চলি আছে। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, আমাৰ স্থানীয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়ালৈও আমি প্ৰাৰ্থনা জনাইছোঁ যেন তেওঁলোকে আমাক সহায় কৰে। দুই মেধাৱী ছাত্ৰক সহায় কৰিবলৈ আপুনিও সাহায্য আগবঢ়াব পাৰে ভাৰতীয় ষ্টেট বেংকৰ 352172600817 একাউণ্ট নম্বৰত অথবা যোগাযোগ কৰিব পাৰে 7002661317 মোবাইল নম্বৰত। চৰকাৰ তথা সহৃদয়বানজনৰ অকণমান সহায় এওঁলোকৰ বাবে হ'ব আশীৰ্বাদ স্বৰূপ। কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে গোলাঘাটৰ পৰা সমীৰণ দিগন্ত, নিউজ লাইভ।